কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। আমাৰ ভাগৱতত গুৰুজনাই দেখুৱাইছে যে ঈশ্বৰৰ ভক্তি কৰা পথত যদি কোনোবা গুৰুও বাধা দিয়ে, পিতৃ মাতৃও বাধা দিয়ে, পৰিয়ালে যদি বাধা দিয়ে, তেতিয়াহ'লে সমস্ত স্বামী বা ভাৰ্যাই যদি বাধা দিয়ে, সমস্ত বাধা অতিক্ৰম কৰি গ'লেও আমাৰ কোনো দুখ নহয়। এই কথাবোৰ নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে পিতৃ মাতৃৰ মোহত, শহুৰ শাহুৰৰ মোহত, সমাজৰ মোহত পৰি জানে যে ঈশ্বৰত আশ্ৰয় ল'লে জীৱই গতি পায়, তথাপিতো এক ঈশ্বৰত আশ্ৰয় ল'বলৈ অপেক্ষা কৰি আছে। কিয়? শহুৰ শাহু থকালৈকে মই আৰু এনেকৈ কেইদিনমান ৰৈছোঁ আৰু, বা দেউতা মা থকালৈকে এনেকৈ ৰৈছোঁ। কিন্তু আচলতে সেইটো নিজৰ মতহে, সেইটো বেদৰ মত নহয়। বেদে কৈছে গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানক ঘৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি। গতিকে এই কথাবিলাকৰ মাজেদি আমাক কি কৈছে যে সত্য পথটো আমাক দেখুৱাই আছে। গতিকে এতিয়া বিদুৰে যেনেকৈ সমস্ত বংশ ত্যাগ কৰি গুচি গ'ল, গতিকে আমিও মানে প্ৰয়োজন হ'লে ভক্তিৰ পথত যদি কোনোবাই বাধা দিয়ে, সেই বাধা অতিক্ৰম কৰিলেও আমাৰ কোনো দুখ নহয়। এতিয়া বিদুৰে উদ্ধৱক ক'লে, সখা উদ্ধৱ, তুমিতো পৰম ভাগ্যৱান, তুমি প্ৰয়াণৰ সময়ত প্ৰভুক লগ পালা, গতিকে দৰ্শন কৰিলা, গতিকে ময়ো আজি উপকৃত হ'লো। বাৰু মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, মোৰ বিষয়ে বাৰু ভগৱন্তই কিবা কৈছিল নেকি, তোমাৰ আগত কিবা কৈছিল নেকি? তেতিয়া উদ্ধৱে ক'লে, খুৰা আপোনাৰ কাৰণে যিখিনি কথা ক'বলগীয়া সমস্ত কথাখিনি মৈত্ৰেয় ঋষিৰ আগত কৈ গৈছে। গতিকে তুমি মৈত্ৰেয়ৰ ওচৰলৈ গ'লেই তোমাৰ হকে কোৱা কথাখিনি মৈত্ৰেয় ঋষিৰ পৰা তুমি জানিব পাৰিবা। সেইকাৰণে এই পাঠটোত মৈত্ৰেয় বিদুৰ সংবাদ, উদ্ধৱৰ কথা মতে তেওঁ বাহিৰে বাহিৰে মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গৈ এই কথাখিনি মৈত্ৰেয়ৰ পৰা শুনিছে। এতিয়া আমাৰ এই গোটেই বস্তুখিনি আমাক মৃত্যুমুখী পৰীক্ষিতক শুকদেৱে কৈছিল। 7 দিন মৃত্যুৰ ক্ষণ গণি আছে। তেওঁৰ আগত আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰোৱাৰ লগে লগে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ তাকে নাজানি আমি এতিয়া কৈ আছো যে আমাৰ উৰিয়াম পাৰা গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কোনোবা এজন লোকক মৰা কথাটোৱে কৈ আছো। কিন্তু আমাৰ শাস্ত্ৰত গুৰুজনাই কৈছে, মানে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সখা এই মানুহ মৰা বুলি কোৱা কথাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। জীৱৰ মৃত্যু নাই, মৃত্যু দেহটোহে আছে। আমাৰ জীৱৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে। এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। গতিকে এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিওৱা বা তললৈ পঠিওৱাৰ দায়িত্বটো আপোনাৰ। মাধৱদেৱে কৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক ধৰে।
আমি যদি ভাৰতী বৰা আইগৰাকী পৰিয়ালৰ দৰে প্ৰত্যেকে যদি আমি বছৰত এবাৰ কৰিও যদি এই ভাগৱত অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ তেতিয়াহ'লে আমাৰ জীৱবিলাক সেইখন ঘৰলৈ অহা জীৱবিলাক সংস্কাৰ হৈ যাব মনত ৰাখিব ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব মলি কাপোৰখনত চাবোন চাৰ্ফ দিয়াৰ লগে লগে যেনেকৈ মলি আঁতৰ হৈ পৰিষ্কাৰ হৈ যায় আমাৰ জীৱবিলাকে যেতিয়া ঈশ্বৰৰ কথা শুনাৰ পৰিৱেশ পাব আমাৰ জীৱবিলাক সংস্কাৰ হৈ যাব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব এইটো কেৱল ধৰ্মীয় দৰ্শন নহয় বিজ্ঞানেও সেই কথাটো স্বীকাৰ কৰিছে কি বুলি যে আমাৰ পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ প্ৰধানকৈ তিনিটা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা ঈশ্বৰৰ কথা শুনা কোৱা গোৱা জীৱ ইমান সংস্কাৰ হৈ যাব যে ই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে মনত ৰাখিব দেই আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আমি যাতে পুনৰ জন্ম আকৌ ধৰিব লগা নহয় কিয় পুনৰ জন্ম ধৰিলে জীৱই গৰ্ভৰ যন্ত্ৰণা 10 মাহ 10 দিনৰ গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয় আমাৰ পিছত খেদি ফুৰিব গতিকে আমি জন্ম ৰহিত হ'ব লাগিব জন্ম ৰহিত হ'বলৈ হ'লে ভাগৱত শুনি আমি সংস্কাৰ হ'ব লাগিব ভাগৱত নুশুনা জীৱ আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই দামী কাপোৰ পিন্ধিলো বুলি যদি আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলিখিনি নিজে আঁতৰ নহয় আমি যদি গাঁওখনৰ ভিতৰত মই আটাইতকৈ ধনী মানুহ জ্ঞানী মানুহ বিদ্যাৱন্ত বুদ্ধিমন্ত সম্পদশালী বুলি পেলাই যদি কোনোবাই অভিমান কৰি লগত নিব নোৱাৰা সম্পদৰ বিনাশী সম্পদত যদি অভিমান কৰি যদি এনেকুৱা অনুষ্ঠানলৈ নাহে তেতিয়াহ'লে সেই জীৱটো সংস্কাৰ হ'ব নোৱাৰে গতিকে সেই পূৰ্বজন্মৰ পুণ্য ফলত এতিয়া আমি এই জন্মত যিবোৰ ভোগ কৰি আছো মানে সুখ আৰু দুখ ভোগত কি আছে এটা সুখ আৰু এটা দুখ গতিকে যিসকলে উৰিয়াম গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা যিসকল গৃহস্থীয়ে পূৰ্ব জন্মত অধিক বেছি পুণ্য লৈ আহিছে তেওঁ সকলোতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাখিনি ভগৱানে মধ্যমত ৰাখিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব গাঁও একেখনেই সীমা একেটাই কিন্তু দুখবিলাকৰ বৈষম্যতা আছে আমাৰ আমি স্বাভাৱিকতে যদি চাওঁ যে একেখন গাঁৱত একেটা সীমাতে থকা মানুহ দুই ঘৰৰ সুখ দুখ একেই হ'ব লাগিছিল কিন্তু একে নহয় বৈষম্য আছে ক'ৰ পৰা আহিলে পূৰ্ব জন্মৰ মান পৰা আহিছে দেই আমাৰ এই ৰহস্যটো ভেদ কৰিব নোৱাৰাৰ কাৰণে আমাৰ সমাজত আজিকালি বহুত মানুহে কাষৰ মানুহঘৰ উন্নতি হ'লে কাষৰ মানুহঘৰে হিংসা কৰে ওচৰৰ মানুহঘৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি গ'লে গাঁৱৰ মানুহে হিংসা কৰে এই স্বভাৱবিলাক আমি যেতিয়ালৈকে এৰিব নোৱাৰিম তেতিয়ালৈকে আমি মনে ভবা সুখ শান্তিৰ অধিকাৰী হ'ব নোৱাৰিম সেইকাৰণে ভগৱন্তই দশম স্কন্ধ ভাগৱতত নিজ মুখে কৈছে যে পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাতো বিমুখ ভৰিলে একো আঁতৰ সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি যিমান কষ্ট কৰি এই ল'ৰা ছোৱালীকেইটা কণ্ট্ৰল কৰিছে আপুনি যিমান কষ্ট কৰি ধন উপাৰ্জন নকৰক কিম্বা যদি তেওঁ থকা হৃদয়খনত পৰহিংসা ভাৱ যদি আমি ৰাখোঁ আপোনাৰ মনৰ বাঞ্ছা কেতিয়াও ভগৱানে পূৰণ কৰিবলৈ নিদিয়ে আমাৰ যেতিয়া মনৰ বাঞ্ছা পূৰণ নহ'ব আমি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিম খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নেবাঢ়ে আয়ুস নেবাঢ়ে মনত ৰাখিব কথাটো বাইবেলত চলোমনে কৈছে এ মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰোকেন হাৰ্ট ৰাইট দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব পৰমায়ুস বঢ়াব যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমূৰ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দ ৰাখিব নোৱাৰে আনন্দ আপুনি বিচাৰিব নালাগে আনন্দইহে আপোনাৰ ঘৰ বিচাৰি আহিব আপুনি দুখ বিচাৰিব নালাগে দুখেহে আপোনাৰ ঘৰ বিচাৰি আহিব এয়া হৈছে ভাগৱতৰ দৰ্শন
আমি ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱ সংস্কাৰ হৈ যাব মনত ৰাখিব কথাটো যে আপোনাৰ ঘৰলৈ অহা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে আপুনি যদি কৃষ্ণৰ পৰম মংগল কথা কয় শুনে গায় তেতিয়াহ'লে আপোনাৰ আনন্দ নিজে আহিব কপিলে কৈছে মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত কমিলে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জীয়াই থকা দিনকেইটা আনন্দত থাকিবৰ কাৰণে ভাগৱত নুশুনা মানুহে যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক তেওঁ মানে বিমল আনন্দৰ অধিকাৰী হ'ব নোৱাৰে এই কথা ভাগৱতে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈ আছে কিন্তু আপোনাৰ শৰীৰটো সুস্থ নহবও পাৰে আপোনাৰ মনটো আনন্দত নাথাকিবও পাৰে আপোনাৰ পৰিয়ালটো মিলাপ্ৰীতি নাথাকিবও পাৰে অৰ্থাৎ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আমাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি দিব নোৱাৰে সেইকাৰণে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে এতিয়া আপোনালোকে নিজৰ নিজৰ কথাবিলাক নিজে নিজে উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই আপুনি এইখন গাঁৱত বসবাস কৰি যদি সকলো দিশৰ পৰা প্ৰয়োজনীয় সম্বলখিনি আপুনি পাইছে বা আপুনি মনে ভবা সুখখিনি পাইছে যে আপুনি উপলব্ধি কৰিব লাগিব যে মই পুণ্যৱান জীৱ পুণ্য নহলে সুখ ভোগ কৰিব নোৱাৰে গতিকে সকলো ভোগত থাকিও যিজনে ঈশ্বৰৰ নাম ল'ব পাৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ কৰিছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক অনিষ্ট কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকোঁতে যি ঈশ্বৰৰ নাম ল'ব পাৰিব সেইজনক কেতিয়াও বিপদত পৰিবলৈ ঈশ্বৰে নিদিয়ে কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শনটো নজনাৰ কাৰণে আমাৰ স্বাভাৱিকতে সমাজত কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ব্যৱসায় বাণিজ্যত উত্তৰণ হলে আমাৰ বহুত মানুহ ভকতৰ সংগলৈ নহা হয় ঈশ্বৰৰ কথা নুশুনা হয় ঈশ্বৰৰ কথা নুগোৱা হয় ভগৱানে কৈছে তাকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু তেওঁ মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ স্বাভাৱিকতে মানুহবিলাকে বিপদত পৰিলেহে ঈশ্বৰৰ নাম লয় সম্পদত নলয় এইটোৱে আমাৰ হৈছে কি মায়া মনত ৰাখিব কথাটো গতিকে ভগৱানে কৈছে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বুলৈ নুবুলে সম্পদ কালে তাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত নলয় তেনে মানুহক ভগৱানে ভাল পায় বুলি কোন শাস্ত্ৰত কোৱা আছে গতিকে আমি সুখে দুখে মুখে জনো চাৰে ৰাম নাম আমি সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম ল'ব পাৰো ক'ব পাৰো গাব পাৰো তেতিয়াহ'লে আমাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বৃদ্ধি হ'ব মনত ৰাখিব কথাটো তেতিয়া আমাৰ সকলো ফালৰ পৰা আমি উত্তৰণ হ'ব পাৰিম গতিকে আমাৰ সকলো সময়তে পৰিয়ালৰ প্ৰতিজন সদস্যই ঈশ্বৰৰ গুণ নাম এটা যাতে ল'ব পাৰে গাব পাৰে ক'ব পাৰে তাৰ প্ৰতি আপোনালোক প্ৰত্যেকেই সজাগ হ'ব লাগিব কাৰণ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কি বুলি কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ both body and mind can be purified by the dance এই তিনটা কাৰ্য আমি কৰিব লাগিব মনত ৰাখিব কথাটো
যে আপোনালোকে প্ৰত্যেকজন সদস্যই মানে 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে মানে গায় হয় আৰু 1000 ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম যাতে আমাৰ মুখেদি ওলায় বৰগীত লোকগীত মানে দিহানাম ইত্যাদি যদি আমি গাব পাৰো তেতিয়া আমাৰ মগজটো শুদ্ধন হৈ থাকিব আৰু ভকতৰ সংগত যেতিয়া নামলৈ মাতে নাম পোৱাকে আহিব লাগে দে বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন মূল প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলু সখী তাহাতে বিক্ৰয় যি আনন্দ মনেৰে নাম লয় ভগৱন্ত তেওঁৰ ওচৰত বিক্ৰী হৈ যায় মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সিটো ভৈলা কীৰ্ত কীৰ্ত এই দৰ্শনবিলাক দি আছে দে আমাৰ জীৱনটো কেনেকৈ আমি আনন্দত ৰাখিব পাৰো আমাৰ সুস্বাস্থ্যৰ আমি কেনেকৈ অধিকাৰী হ'ব পাৰো আমাৰ ঘৰখনত মিলাপ্ৰীতি আমি কেনেকৈ থাকিব পাৰো এয়ে হৈছে ভাগৱতৰ দৰ্শন গতিকে ভাগৱত আমি সেইকাৰণে শুনিবলৈ আহিব লাগে যাতে থকা কেইদিন যাতে আমি মিলাপ্ৰীতিত থাকিব পাৰো মৰম স্নেহত থাকিব পাৰো আনন্দত থাকিব পাৰো শান্তিত থাকিব পাৰো সুস্থ শৰীৰ এটা লৈ যাতে আমি থাকিব পাৰো গতিকে তাৰ কাৰণে আমাক ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে এই বিষয়ে মই পিছত আলোচনা কৰিম যে 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে নিজেও জানিব আৰু বুজিব আৰু কাৰ্যকৰী কৰিব পাৰে আৰু পৰিয়াল বৰ্গকো যদি সেই সদাচাৰ নীতিত ৰাখিব পাৰে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ বেমাৰ আজাৰ সহজে হ'ব নোৱাৰে আৰু অশান্তি হ'ব নোৱাৰে আৰু আয়ুষ কমিব নোৱাৰে আয়ুষ বঢ়াই দিব মনত ৰাখিব কথাটো মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আতা পুৰুষে ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ললে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকে কিন্তু তেওঁলোকৰ পৰা শিকা বদলা আটা 130 বছৰ ৰাম আটাই 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুষ বঢ়ালে ভগৱানে দিয়া বয়স কিন্তু আমাৰ 100 বছৰহে আমাক প্ৰত্যেককে ভগৱানে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত কাকো কমাই দিয়া নাই তৎসত্ত্বেও আজি আমাৰ উঠি অহা বহুত প্ৰজন্ম আমাৰ মাজৰ পৰা আগতীয়াকে বিদায় লৈছে গুচি গৈছে কিয় কাৰণ তেওঁলোকে ভাগৱতৰ নিয়ম নাজানে ভাগৱত নপঢ়ে ভাগৱত নুশুনে গতিকে ভাগৱতত বান্ধি দিয়া নিয়ম যদি মানি চলিব নোৱাৰে আপুনি বা ময়ো 100 বছৰ ভোগ কৰিবলৈ নাপাম গতিকে এই বিষয়ে মই পিছত আলোচনা কৰিম গতিকে এতিয়া আমাৰ পাঠেদি এতিয়া এই ছবি নামাকৰণৰ সৈতে আমাক কিছুমান নামাকৰণৰ সৈতে আমাক কিছুমান আমাৰ জীৱনশৈলীৰ পদ্ধতি নীতি আদৰ্শৰ কথা আমাক ইয়াৰ মাজেদি কৈ আছে কেৱল নীতি পদ্ধতিৰ কথা কৈ আছে কিন্তু আখ্যান উপাখ্যানৰ মাজেদি কৈছে এতিয়া যেনেকৈ আপোনালোকে মৈত্ৰেয় বিদুৰ সংবাদৰ এটা অধ্যায় আপোনালোকে শুনিলে তাত গোটেই কথাখিনি আমাৰ জীৱনশৈলীৰ কথা কৈছে এতিয়া এই ছবিৰ মাধ্যমেদি প্ৰথম আৰম্ভণি কৰিছে কি বুলি যে হৰি কথা ৰখে যদি প্ৰৱেশ ভৈলেক মতি শুনিওক তাৰো ফলছয় আপোনালোকৰ কাণেদি যদি কৃষ্ণ কথা শুনাই তেতিয়া তাৰ ফলটো বিষয়ে কি হয় শুনা বিভৎস বিষয় যত তাত কৰি বিৰগত কৃষ্ণ পদে ৰতি জন্মাৱে তেতিয়া আৰু আপুনি এই লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগ এইবিলাকৰ মোহত আৰু নাথাকে বুঝানে যে আমাক কৈছে পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় আমাৰ ভাগৱতে আমাক কৈ দিলে তুমি যিবোৰ ধন টকা পইচা মাজত সোমাই আছা যিমান মাটি বাৰী মানে গাড়ী মটৰ ঘটিছা কিন্তু যাবৰ সময়ত যিমান সোণৰ অলংকাৰ পিন্ধিছা আইসকলে বেছি বুজি পাব দে এৰতি বুলি কোৱাটো মানে গুৰুজনৰ দিনত সোণৰ হিচাপটো ৰতি হিচাপে কৰিছিল 6 ৰতিয়ে 1 অনা 16 অনাই এভৰি বা এটোলা আমাৰ আইসকলৰ ডিঙিয়ে কাণে নাকে হাতে কেবা তোলাও পৰিধান কৰি থাকে কিন্তু যেতিয়া যাবৰ সময় হ'ব ইমান দিন পৰিধান কৰি আছিল দুৰতি মান দিউ বুলি নিদিয়ে আগতীয়াকে খুলি ল'ব মনত ৰাখিব কথাটো সেইকাৰণে গুৰুজনে কৈছে তুমি যিবিলাক বস্তু পৰিধান কৰি তাতে অভিমান কৰিছা এৰতিও নিব নোৱাৰে পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ এইবিলাকত মানে অভিলাষ এৰা
বুজিলে না সবে সপোনৰ নিধি প্ৰায় সেইবোৰ সপোনৰ ধনৰ নিচিনা এই আছে এই নাই মানে যেতিক্ষণে যাইবে প্ৰাণ সঙে একো ৰতিও নাযায় তুমি দেখাবিলাক এৰতিও নিব না কিন্তু আজি এই ৰাতিটোত আমি যিটো সম্পদ ঘটিলো সেইটো লগত যাব এটু ধন আমার লগত যাব পরকালত ধন মাধৱৰ নাম তাকল লোৱা গলে বান্ধি ওইটো এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি নিমন্ত্রণ পায়ো যদি আপুনি ইমান ৰাতি আৰু এতিয়া নাযাও বা ঘৰৰ বহুত কাম আছে নাযাও এই বুলি যদি আপুনি আলজাল কৰি যদি নিমন্ত্রণ ৰক্ষা নকৰি নাহে আপুনি ইয়ালৈ নহাৰ কাৰণে আপুনি 20,000 টকা ব্যৱসায়ত লাভ কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰে গতিকে লগত নিব নোৱাৰা ধনকে যাতে আমি ঘটি থাকিব লগা নহয় গতিকে আমাৰ তাৰ মাজৰ পৰাই আমি যাতে লগত নিয়া ধন আজিৰ দৰে আমি ঘটি ল'ব পাৰো তাৰ কাৰণে গুৰুজনে আমাক আহ্বান জনাইছে পৰকালত ধন মাধৱৰ নাম তাকল লোৱা গলে বান্ধি ওইটো এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি আপোনালোকৰ উৰিয়াম গাঁৱৰ বহুত গৃহস্থীয়ে কান্দি আছে এতিয়া ভাগৱতৰ মতে মনত ৰাখিব কথাটো কেনেকৈ কান্দিছে অৰ্থনীতিয়ে কৈছে অভাৱ অসীম আমাৰ অভাৱৰ সীমা নাই কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ তিনিটা অন্ন বস্ত্ৰ সংস্থাপন আজি উৰিয়াম গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা বহু গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাব নোৱাৰে কাৰণে ল'ৰা ছোৱালীক খুৱাব নোৱাৰে কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা মনে ভবা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰে কান্দি আছে সংস্থাপন এতিয়া বিজ্ঞানৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ সুইচ টিপিলে পোহৰ আহে সুইচ টিপিলে ফেন ঘূৰে সুইচ টিপিলে গিৰ্জাত পানী গৰম হয় কোনোবাই সুইচ টিপিয়ে সমস্ত অভাৱ মুক্ত হৈ আছে কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱখিনি বিজ্ঞানসন্মতভাৱে পূৰণ কৰিব নোৱাৰি অভাৱত কান্দি আছে ইত্যাদি ইত্যাদি মনত ৰাখিব কথাটো গণ্ডগোল ক'ত আহিলে সীমা একেটাই কিন্তু গাঁও একেখনেই গতিকে এয়া ৰহস্য আমি ভেদ কৰিব লাগিব এইবোৰ পূৰ্ব জন্মত আহি থাকে কৰ্মফল তিনিটা দেই প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ এতিয়া আমি ইয়াত যিবোৰ সুখ দুখ ভোগ কৰি আছো সেইবোৰ প্ৰাৰব্ধৰ পুণ্য বা পাপৰ ফলটোহে ভোগ কৰি আছো এই কালতো পিছৰ জন্মলৈ গুচি যাব এজন চাকৰিয়াল মানুহে এতিয়া অক্টোবৰ মাহত কোন মাহৰ দৰমহা ভোগ কৰি আছে ছেপ্টেম্বৰ মাহৰ দৰমহাটোহে অক্টোবৰত ভোগ কৰি আছে অক্টোবৰ মাহৰ দৰমহাটো নৱেম্বৰ মাহতে ভোগ কৰিব এইটো যেনেকৈ বাস্তৱ সত্য আমাৰ জীৱটোৱে পূৰ্ব জন্মৰ ফলটোহে এই জন্মত ভোগ কৰি আছে এই জন্মটোৰ পিছৰ জন্মলৈ লৈ যাব সেইকাৰণে আমি সুখ ভোগ কৰিলে আমাৰ পুণ্যবিলাক খৰচ হৈ গৈ থাকে ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয় আপুনি যদি পকা ঘৰৰ তলত আছে গাড়ী মটৰত ঘূৰিছে দামী পোছাক পিন্ধিছে দামী আহাৰ খাইছে ভাল পৰিৱেশত আছে তেতিয়া আপোনাৰ পূৰ্ব পুণ্যবিলাক আপোনাৰ খৰচ হৈ গৈ আছে আদায় হৈ গৈ আছে আপুনি ছেপ্টেম্বৰ মাহৰ দৰমহাটো যদি অক্টোবৰ মাহত পৰিয়াল চলাবৰ কাৰণে খৰচ কৰি থাকে তে সি একেদৰে নাথাকে কমি কমি গৈ থাকিব গতিকে আকৌ পিছৰ মাহত চাকৰি কৰিহে আকৌ দৰমহাটো পালেহে আপুনি পিছৰ মাহত পৰিয়াল পুহিব পাৰিব তদ্ৰুপ আমাৰ পূৰ্ব পুণ্যবিলাক ইয়াত ভোগ কৰি থাকিলে আমাৰ খৰচ হৈ গৈ থাকে এই জন্মত আজিৰ দৰে আকৌ যোগ কৰিব লাগিব দেই এতিয়া ভাৰতী বৰা আয়ে এইটো এই জন্মত যোগ কৰিলে আজি এইটো একদম মানে জন্ম জন্মান্তৰৰ কাৰণে এই পুণ্যটো সঞ্চয় হৈ গ'ল যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয় ইহাক নিবাকৈ একো জনে ন এইটো কোনো নিব নোৱাৰে গতিকে এই তথ্য দি আছে গতিকে বিভৎস বিষয় যত তাত কৰি বিৰকত আমাৰ বিষয় চিন্তাবিলাকৰ পৰা বিৰকতি আহিব এইবোৰ লগত নিব নোৱাৰা ধনবিলাককে লাগি থাকিলে কি হ'ব নাই নিমন্ত্ৰণ কৰিছে যিকোনো প্ৰকাৰে যামেই আৰু এই দৃঢ়তাটো আহি যাব দেই কৃষ্ণ পদে ৰতি জন্মাও তেতিয়া আপোনালোকে এতিয়া ৰতি হৈ আছে আপোনালোকে নিজকে সোধকচোন বাৰু গধূলাৰ পৰা বা দিনৰ পৰা আপোনালোকে কঠ এখনত বহি শুনি আছে ঘৰত বাৰু এনেকৈ অকলে চকী এখনত বা কঠ এখনত ইমান সময় আপোনালোকে বহি থাকিব পাৰিলেহেঁতেন নে বাৰু নোৱাৰিলেহেঁতেন কোনে বহাইছে আজি এই ইয়াত ভাগৱত কৈছে কৃষ্ণ পদে ৰতি জন্মাও
আপোনালোকক এই ৰতি মানে আগ্ৰহ মনত ৰাখিবা দেই পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আপোনালোকে ইয়াত যে বহি আছে আপোনালোকে কি কাৰণে বহি আছে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে বহি আছে আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাৰ প্ৰত্যেককে 6টা প্ৰমোচন দিব মনত ৰাখিব এই জন্মত নহয় পিছৰ জন্মত হলেও আমাৰ জীৱই এনেকে বহিবই লাগিব কোটি জন্মত হলেও আজিৰ দৰে বহি সংস্কাৰ নোহোৱা পৰ্যন্ত আপোনাৰ জীৱটো ঈশ্বৰৰ ঘৰলৈ ঘূৰি যাব নোৱাৰে ই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম আজি পৰিৱেশলৈ আহিবই লাগিব আহি আমি প্ৰথম পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আমাৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আগ্ৰহ লৈ আছে কাৰণে আপোনালোকৰ কাৰোবাৰ কঁকাল বিষ ভৰি বিষ আছে যদিও আহিব নোৱাৰে পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে ঈশ্বৰৰ কথা শুনা জীৱটোৰ ওচৰলৈ কোনো বিকাৰ আহিব নোৱাৰে মনত ৰাখিব কথাটো এটো হৈছে ৰতি তাৰ পিছত আগ্ৰহে 6টা আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰ মুক্তি আমাৰ জীৱই তেতিয়াহে মুক্তি পাব যেতিয়া আজিৰ দৰে পৰিৱেশলৈ আমি আহিবই লাগিব গতিকে নহা পৰ্যন্ত আপুনি ঘূৰি থাকিব লাগিব আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব এই তথ্য আমাক দিছে যে এতিয়া এই কথাখিনি মৈত্ৰেয় ঋষিয়ে ভগৱন্ত কৃষ্ণই বিদুৰৰ উদ্দেশ্যে কৈ যোৱা কথাকেইটা ইয়াত মাত্ৰ আমাক দাঙি ধৰিছে কি বুলি কৈছে হৰি কথা ৰখে যদি প্ৰৱেশ ভৈলেক মতি আমাৰ মনত যদি ঈশ্বৰৰ ভক্তিৰ কথা সোমাই যায় শুনিও তাৰ ফল আছে তাৰ ফলটো কি হয় শুনা বিভৎস বিষয় যত এইবোৰ আমি যিবোৰ বিষয় এতিয়া ধন দান টকা পইচা কাম ক্ৰোধ লোভ মোহ এইবিলাকত যে ব্ৰতি আছো এইবোৰ বিষয় কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হইব দৃঢ় পৰিচয় আপুনি যদি কাম ক্ৰোধ লোভ মোহতে আসক্ত হৈ থাকে কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল বিষয়ৰ সুখটোৰ ক্ষেত্ৰত মানুহটো দূৰৰ কথা স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ পাৰ্থক্য নাই বুলি গুৰুজনে দেখুৱাই থৈ গৈছে মিছা বিষয়ক লাগি নৰে ধৰে জন্ম ইন্দ্ৰ সুখৰো দেখা সুখ দুখ সম বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি কোনো পাৰ্থক্য নাই কেনেকৈ অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট হৈ বিষ্টা ভঞ্জি সুকৰৰো হৃষ্টপুষ্ট স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যি হৃষ্টপুষ্ট হৈ থাকে গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানেই শকতাবদ্ধ হৈ থাকে ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে সুকৰৰো তেন সুখ সুকৰি সংযোগে স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই সুখ কৰে সেইকাৰণে মাধৱদেৱে বৰগীতত লিখিছে বিষয়ৰ সুখ সুকৰি সংগে পায় হৰিপদ সেৱা নৰতনু বিনে নাই গতিকে আজিৰ দৰে ভকতি কৰিব পৰা শক্তি মানুহৰ বাদে আন জীৱৰ নাই অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপায় গীতাত কৈছে অসংখ্য জীৱ আছে কিন্তু মানুহৰ দৰে এনেকে বহি ঈশ্বৰ ভক্তি কৰিব পৰা শক্তি আনৰ নাই যে আমি মানুহ হৈ যদি এই কৰ্ম আঁচনি বিলাকৰ প্ৰতি গুৰুত্ব নিদিওঁ আজি বৰা আইগৰাকীয়ে যেনেকৈ গুৰুত্ব দিছে আমি প্ৰত্যেক গৃহস্থী মানুহে দিব লাগিব সেই গুৰুত্বটো যে আমি পশ্চিমীয়া সংস্কৃতি এৰি পশ্চিমীয়া সংস্কৃতিৰে ল'ৰা ছোৱালী জন্মদিন পতা এৰি আমি গুৰুজনাৰ দৰ্শনেদি পাতিবলৈ যত্ন কৰোঁ